লোভে পাপ পাপেই মৃত্যু আজি এটা চোৰৰ কথা ক'বলৈ আহিছো আপোনালোকৰ ওচৰলৈ এটা চোৰৰ সৈতে সংঘটিত হৈছে এটা ঘটনা এটা চোৰৰ বিলৈ শুনিলে আপোনাৰ হাঁহি উঠিব দৰাচলতে নতুন বছৰ বুলি এটা চোৰে এখন বিপণীত চুৰ কৰিবলৈ সোমাইছিল টকা চুৰ কৰাৰ লক্ষ্য আছিল সেই চোৰটোৰ কিন্তু সেই বিপণীখনত খুৰাৰ বটল দেখিবলৈ পালে চোৰটোৱে আৰু তাৰ পাছতেই চোৰটোৱে এটাৰ পাছত আনটো খুৰাৰ বটল গিলিবলৈ আৰম্ভ কৰিলে দৰাচলতে চোৰটোৰ হাতত টকা নাছিল আৰু নতুন বছৰ উদযাপনৰ বাবে চোৰটোৱে এখন ওয়াইন শ্বপত সোমালে প্ৰৱেশ কৰিলে নিখাৰ ভাগত এখন খুৰাৰ বিপণীত মনে মনে সোমাই গল আৰু তাৰ পাছত সেই ওয়াইন শ্বপখনৰ যেটো কেছ বক্স আছে সেই বক্সটোৰ পৰা টকাখিনি ললে টকাখিনি লোৱাৰ পাছত চোৰৰ লোভ লাগিল কাৰণ ওয়াইন শ্বপত যেহেতু মদৰ বটল এভেইলেবল থাকে গতিকে এফালৰ পৰা যিমান পাৰে সিমান খুৰা গিলিবলৈ আৰম্ভ কৰিলে চোৰটোৱে আৰু তাৰ পাছতেই সেই চোৰটো নিচা হল কাৰণ এটাৰ পাছত আন এটা নিজে যিমানখিনি খাব পাৰে তাতকৈ অধিক খুৰাৰ বটল গিলি দিলে চোৰটোৱে আৰু তাৰ পাছত চোৰটোৰ সৈতে এটা ঘটনা সংঘটিত হল হবিষ্টাৰে এই মুহূৰ্তত লৈ আহিব বিচাৰিছো আপোনালোকৰ বাবে আমি জনাই আছো এই মুহূৰ্তৰ আন এক খবৰ নৱবৰ্ষৰ প্ৰাক্ষণত অৰ্থাৎ আজি যেহেতু 1 তাৰিখ তাৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছে লোভেই পাপ পাপেই মৃত্যু লোভৰ বাবে এটা চোৰৰ সৈতে এটা ঘটনা সংঘটিত হৈছে আৰু এটা চোৰৰ কাণ্ডত আপুনি আচৰিত হ'ব চোৰটোৱে যেটো কাণ্ড কৰিছে সেই কাণ্ডটো দেখিলে আপুনি আচৰিত হ'ব চোৰটোৱে প্ৰকৃততে কৰিছে কি সেয়া আমি আপোনালোকক জনাম খুৰাৰ বিপণীত নিখা সোমাইছিল এটা চোৰে নিখা খুৰাৰ বিপণীত প্ৰৱেশ কৰিছিল খুৰাৰ বিপণীত প্ৰৱেশ কৰাৰ পাছতেই সেই চোৰটোৰ চকু পৰিল মদৰ বটলত কিন্তু চোৰটোৰ লক্ষ্য আছিল কিন্তু টকাখিনি চুৰ কৰাৰহে লক্ষ্য আছিল ওয়াইন শ্বপৰ যেটো কেছ বক্স আছে সেই কেছ বক্সটোৰ পৰা টকা চুৰ কৰাৰ লক্ষ্য আছিল কিন্তু খুৰাৰ বটল দেখি লোভ সামৰিব নোৱাৰিলে চোৰটোৱে খুৰাৰ বটল যেহেতু ওয়াইন শ্বপত চোৰটোৱে চুৰ কৰিবলৈ গৈছিল আৰু তাত খুৰাৰ বটলসমূহ দেখি লোভ সামৰিব নোৱাৰিলে আৰু তাৰ পাছত এটাকৈ কেইবাটাও খুৰাৰ বটল গিলিলে চোৰটোৱে এটাকৈ কেইবাটাও খুৰাৰ বটল যিমানখিনি বটল পাৰে খাব সিমানখিনি বটল চোৰটোৱে খাবলৈ আৰম্ভ কৰিলে আৰু খুৰাৰ ৰাগিতেই বিপণীৰ ভিতৰতেই শুই পৰিল চোৰটো কাৰণ নিচা হোৱাৰ বাবে বিপণীৰ ভিতৰতেই চোৰটো শুই পৰিল আৰু তাৰ পাছত পাঁচদিনাখন পুৱা আৰক্ষীৰ হেণ্ডকাপ লগোৱা অৱস্থাত চোৰটো উদ্ধাৰ কৰা হৈছে পাঁচদিনাখন আৰক্ষীয়ে চোৰটোক আটক কৰিছে আৰু চোৰটোৱে সাৰ পাই দেখিছে যে হাতত হেণ্ডকাপ লাগি আছে আৰু তেলেংগানাত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাটো তেলেংগানাত সংঘটিত হৈছে নিশা এটা চোৰে এখন খুৰাৰ বিপণীত প্ৰৱেশ কৰিছিল খুৰাৰ বিপণীত প্ৰৱেশ কৰাৰ পাছতেই খুৰাৰ বটল দেখিছিল খুৰাৰ বটল দেখাৰ পাছত এটাৰ পাছত আনটো খুৰাৰ বটল খাবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছত লোভ লাগিল আৰু লোভেই পাপ পাপেই মৃত্যু বুলি যিষাৰ কথা আছে সেই কথাষাৰ সত্য প্ৰমাণিত হ'ল সেই চোৰটোৰ সৈতে সেই চোৰটোৱে প্ৰথমতে যেটো কাণ্ড কৰিছে এই চোৰটোৰ ফটো আপোনালোকে দেখিছে আমি হাফ প্লেট গ্ৰাফিক্সৰ জৰিয়তে কাষত আমি ফটোসমূহ দেখাই আছো এইটো আছিল সেই চোৰটো এই চোৰটোৰ কাণ্ডত আপুনি আচৰিত হ'ব খুৰাৰ বিপণীত চোৰটোৱে প্ৰৱেশ কৰিছিল নিখাৰ ভাগত খুৰাৰ বিপণীত এই চোৰটো প্ৰৱেশ কৰিছিল আৰু চোৰটো প্ৰৱেশ কৰাৰ পাছতেই টকাখিনি কেছ বক্সৰ পৰা টকাখিনি উলিয়াই লৈছিল টকাখিনি উলিয়াই লোৱাৰ পাছত সেই চোৰটোৱে ওয়াইন শ্বপখনত যিসমূহ বটল আছে মদৰ বটল আছে বা খুৰাৰ যিসমূহ বটল আছে সেই বটলসমূহ এটাৰ পাছত আন এটা খাবলৈ আৰম্ভ কৰিলে এটাৰ পাছত আন এটা বটল খাবলৈ আৰম্ভ কৰিলে আৰু বটলে মদ খোৱাৰ পাছত চোৰটোৰ নিচা লাগিল গতিকে খুৰাৰ বিপণীতে ধৰি পৰিল অৰ্থাৎ নিচাসক্ত অৱস্থাত খুৰাৰ বিপণীখনতে চোৰটোৰ টোপনি গ'ল ফটোখন দেখি আপোনালোকে গম পাইছে এইটোৱেই আছিল সেই চোৰটো এই চোৰটোৱে নৱবৰ্ষ উদযাপনৰ বাবে টকা চুৰ কৰিবলৈ গৈছিল পৰিয়ালৰ সৈতে নৱবৰ্ষ উদযাপন কৰিব লাগে তাৰ হাতত টকা নাছিল গতিকে সেই চোৰটোৱে দোকানখনত প্ৰৱেশ কৰিছিল খুৰাৰ বিপণীখনত নিশাৰ আন্ধাৰৰ সুযোগ লৈ প্ৰৱেশ কৰিছিল আৰু তাৰ পাছতেই খুৰাৰ বিপণীখনৰ কেছ বক্সটোৰ পৰা চোৰটোৱে টকা লৈ আহিছিল টকাখিনি উলিয়াই লৈছিল টকাখিনি উলিয়াই নিজৰ পকেটত ভৰাইছিল কিন্তু তাৰ পাছত চোৰটোৰ লোভ লাগিল এটাৰ পাছত আন এটা বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ মদৰ বটল দেখাৰ পাছত চোৰটোৰ লোভ লাগিল আৰু এটাৰ পাছত আন এটা মদৰ বটল গিলিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছতে সেই চোৰটোৰ নিচা হোৱা অৱস্থাত চোৰটো বাগৰি পৰিল আৰু পাছদিনাখন চোৰটোৱে যেতিয়া চকু মেলিছে সেই চোৰটো হতভম্ব হৈছে কাৰণ চোৰটোৰ হাতত হেণ্ডকাপ লাগি আছে কাষত আৰক্ষীয়ে বেৰি ধৰি আছে গতিকে নৱবৰ্ষ উদযাপনৰ বাবে চোৰটো এটা আসলে লক্ষ্য স্থিৰ কৰি লৈছিল যে খুৰাৰ বিপণীখনত প্ৰৱেশ কৰিব নিখাৰ ভাগত প্ৰৱেশ কৰিব তাত যিসমূহ টকা আছে সেই টকাখিনি উলিয়াই আনি নিজৰ পৰিয়ালৰ সৈতে বা নিজৰ বন্ধুৰ সৈতে নৱবৰ্ষ উদযাপন কৰিব এনেকুৱা ধৰণৰ প্লেনিং কৰি সেই চোৰটোৱে
সুৰাৰ বিপণীখনত প্ৰৱেশ কৰিছিল কিন্তু এষাৰ কথা আছে যে লোভেই পাপ পাপেই মৃত্যু সেই লোভ লগাৰ ফলতে এই চোৰটোৰ সৈতে এইটো ঘটনা সংঘটিত হল তেলেংগানাৰ এখন সুৰাৰ বিপণীত এই ঘটনাটো সংঘটিত হৈছে নিশা আন্ধাৰৰ সুযোগ লৈ চোৰটো টকা চুৰ কৰিবলৈ আহিছিল ঠিকেই কিন্তু বটলে মদ গিলাৰ ফলতে এই চোৰটোৰ সৈতে এই ঘটনাটো সংঘটিত হল এটাৰ পাছত আন এটা বটল যিমান খাব পাৰে কিমান খালে চোৰটোৱে আৰু লগাতকৈ বেছি খাই দিলে সুৰা আৰু তাৰ পাছত অত্যাধিক সুৰা সেৱন কৰাৰ ফলত চোৰটোৰ নিচাসক্ত অৱস্থা চোৰটো বাগৰি পৰিল আৰু পুৱাৰ ভাগত চোৰটোৱে যেতিয়া সাৰ পালে দেখিলে যে কাষত হেণ্ডকাপ লাগি আছে আৰু কাষত আৰক্ষীয়ে বেৰি ধৰি আছে গতিকে সেই চোৰটোৰ যি কাণ্ড সেই কাণ্ডত আপুনি নিশ্চয় আচৰিত হৈছে আপোনাৰ হয়তো হাঁহি উঠিছে কিন্তু প্ৰকৃততে এই ঘটনাটো সংঘটিত হৈছে তেলেংগানাৰ এখন সুৰাৰ বিপণীত এই ঘটনাটো সংঘটিত হৈছে আৰু এই চোৰটোৰ যি দুৰ্দশা যি বিলৈ সেই বিলৈ দেখি সকলোৱে এতিয়া বিভিন্ন ধৰণৰ মন্তব্য কৰিছে যে সঁচাকৈ লোভেই পাপ আৰু পাপেই মৃত্যু